হৰি নামৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ তৃতীয় দিন। ভকত বৈষ্ণৱৰ সমাগমত জনসমুদ্ৰলৈ পৰিণত যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰ। মূল পতাকাৰ লগতে উত্তোলন ৩৫খনকৈ পতাকা। উলিওৱা হ'ল বিশাল বৰ্ণিল ভাগৱত শোভাযাত্ৰা। তৃতীয় দিনাও উদুলি মুদুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনথলী। যি দিশেই চাই সেই দিশেই জনসমুদ্ৰ। ৰাজ্যৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগম বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত। চৌদিশে হৰি নামৰ ধ্বনি। গুৰুৰ গুণানুকীৰ্তন কৰি আনন্দত আত্মহাৰা প্ৰতিজন ভকত বৈষ্ণৱ। তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে উত্তোলন কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল পতাকা। মূল পতাকা উত্তোলন কৰিলে সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। মূল পতাকাৰ লগতে ৩৫গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিলে ৩৫খন জিলাৰ ৩৫খন পতাকা। আমি ধৰ্মতে আবদ্ধ হৈ থকা নাই, গুৰুজনাৰ আদৰ্শলৈ মানৱতাৰ বাণী বিলাইছো। মন্তব্য শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল আমাৰ গুৰুজনাৰ বাণীবিলাক আমি প্ৰচাৰ কৰিবে, ধৰ্মতে আবদ্ধ হৈ থকা নাই। আমাৰ মানৱ জীৱনৰ উত্তৰণৰ কাৰণে মানৱতাৰ বাণী বিলাই আমাৰ গুৰুজনাৰ আমি শ্ৰীমন্ত শংকৰদেৱ অগ্ৰসৰ হৈ আছে। তাৰ এটা প্ৰতিচ্ছবি এই অধিৱেশনবিলাকত সমন্বয়ৰ বাৰ্তাবিলাক আমি দিব পাৰোঁ। জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আজি ২৭শ জনগোষ্ঠী একত্ৰিত হৈছে। সকলোৱে একেই বিষভূষা, একেই চৰিত্ৰ, একেই চিন্তা, একেই ধাৰণাৰে, একেই জাতীয়তাবাদী চিন্তা। অসমৰ গৌৰৱ আমি, আমাৰ এইসকল অসমৰ গৌৰৱ, আমাৰ যে মহান ঐতিহ্য, জাতীয় গৌৰৱ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনৰ জানো উজ্বলাই তুলিব খুজিছোঁ। এই পতাকা উত্তোলনৰ পিছতেই উলিওৱা হ'ল বিশাল বৰ্ণিল ভাগৱত শোভাযাত্ৰা। গৰুৰ ৰথত লৈ যোৱা হ'ল ভাগৱত, পিছে পিছে মৎস্য অৱতাৰৰ প্ৰতীক। এই ভাগৱত শোভাযাত্ৰাত জিলিকি উঠিল বৰ অসমৰ জাতি জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি সংস্কৃতি। অংশ ল'লে চুবুৰীয়া ৰাজ্যৰ সাংস্কৃতিক দলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি কৃষ্ণ সংস্কৃতি, এই কৃষ্ণ সংস্কৃতিৰ বাণীৰে আমি এখন প্ৰকৃত মানুহৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে গৈ আছোঁ। মহাপুৰুষ শংকৰদেৱ গুৰুজনায়ো ১২০ বছৰীয়া জীৱনত এনে এখন সমাজ নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে চেষ্টা চলাইছিল আৰু তেখেতৰ প্ৰচেষ্টাকে, তেখেতৰ সপোনটোকে আমি বাস্তৱত পৰিণত কৰিবৰ কাৰণে তেৰাৰ নামতে সৃষ্ট, তেৰাৰ নামতে গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘই জন্মলগ্নৰ পৰা এনেধৰণৰ চিন্তা চৰ্চা কৰি আহি আছে। আৰু আপোনালোকে দেখিছে তাৰে প্ৰতিফলন দেখিছে, আপোনালোকে ইমান লোকে লোকাৰণ্য হৈছে। ভাগৱত শোভাযাত্ৰাৰ অংশ হৈ অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগেও ক'লে, মই কৃতাৰ্থ অনুভৱ কৰিছোঁ। এয়াই দ্বিতীয় বৈকুণ্ঠপুৰী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই অধিৱেশন, এই নিশ্চিতভাৱে এই অধিৱেশনখন সফল হৈছে আৰু মই ইয়াৰ লগত জড়িত হ'বলৈ পাই অতি কৃতাৰ্থ অনুভৱ কৰিছোঁ। ইয়াত লোকে লোকাৰণ্য হৈছে, দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে আৰু গুৰুজনাই যি আদৰ্শৰে এখন অসম সৃষ্টি কৰি গৈছিলে সামাজিকভাৱে, সাংস্কৃতিকভাৱে, আৰু সেই অসমত আজি গুৰুজনাৰ প্ৰাসংগিকতা আজিও আছে। ভাগৱত শোভাযাত্ৰাৰ পিছতেই মূল মণ্ডপত অনুষ্ঠিত হ'ল প্ৰথমখন মুকলি সভা। এই মুকলি সভাৰ শুভাৰম্ভ কৰা হ'ল গুৰুজনাৰ ৰচিত এটি বৰগীতেৰে। সংঘৰ পদাধিকাৰে সভাপতিত্ব কৰা এই মুকলি সভাত
মুখ্য অতিথি হিচাপে থকা মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত তেওঁক প্ৰতিনিধিত্ব কৰিলে মন্ত্ৰী অজন্তা নেওগে। মুকলি সভাৰ সন্মানীয় অতিথিৰ আসন শুৱনি কৰিলে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, সাংসদ দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। সোণাৰাম চুতীয়া বাপৰ পৰা মুখেশ্বৰ শইকীয়ালৈকে সকলো আমাৰ পদাধিকাৰ সকলোকে আদি কৰি প্ৰাথমিকৰ কোনোবা সীমান্তৱৰ্তী গাঁৱৰ বাপ আইগৰাকীলৈও ইয়াৰ পৰাই সেৱা জনাইছোঁ। এক সুন্দৰ পৰিৱেশ, কেৱল আধ্যাত্মিকতা নহয়, ইয়াত আছে অসমৰ সংস্কৃতি, গুৰুজনাৰ সৃষ্ট সংস্কৃতি, ভাষা, সাহিত্য সকলো ইয়াত চৰ্চিত হৈছে। এয়াই হ'ল শ্ৰীমন্ত শংকৰদেৱৰ মহানতা আৰু সুন্দৰ এক গুণ, যিটো আমি সকলোৱে চোৱাটো উচিত। মোৰ সাংসদ পুঁজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন বিশ্ববিদ্যালয়, সেই বিশ্ববিদ্যালয়খনৰ নগাঁৱৰ চৌহদলৈ ইতিমধ্যে 50 লাখ টকা মই মুকলি কৰি দিছিলোঁৱে। এই মাহতে মুকলি হৈছে। পৰৱৰ্তী যোৰহাট কেম্পাছলৈও মই 15 লাখ টকা ইতিমধ্যে মুকলি কৰিছোঁ। মুঠ মোৰ সাংসদ পুঁজিৰ পৰা 65 লাখ টকা মই অৰিহণা শ্ৰদ্ধাৰে আগবঢ়াইছোঁ। উল্লেখ্য যে নিশাৰ ভাগলৈ গুৰুজনাৰ সৃষ্ট ভাওনাকে ধৰি বিভিন্ন আধ্যাত্মিক অনুষ্ঠানেৰে জীপাল হ'ব শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল মঞ্চ। পুৱাৰ পৰা নিশালৈকে ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিত এইদৰেই জীপাল হৈছে এতিয়া যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।